नमस्कार बंधु बान्धवीসকল स्वागतम जानाइছো मोर एटु नतुन भिडिओले আজি আপোনালোকক দেখাম যে আপোনালোকে বিনামূলীয়াকৈ বাৰ্থ সাৰ্টিফিকেট কেনেকৈ ঘৰতে বহি এপ্লাই কৰিব পাৰিব তথাপিতো আপোনালোকৰ নিজৰ হাতৰ মোবাইলটো দি 1 টকা কাকো দিব নালাগিব আপোনালোকে ঘৰতে বহি বাৰ্থ সাৰ্টিফিকেট বনাব পাৰিব আৰু ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব স্কিপ কৰিলে কিন্তু একো বুজি নাপাব বন্ধু বান্ধৱীসকল মোৰ চেনেলটো যদি নতুন হয় আপোনালোকে এটা সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰি এটা শেয়াৰ কৰি দিব বেছি দেৰি নকৰি বলক আমি এতিয়া ভিডিওটো আৰম্ভণি কৰো বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব আপোনালোকৰ হাতৰ মোবাইলে দি আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি ফেলে আপোনালোকৰ সাৰ্চ বাৰত ধুনীয়াকৈ সাৰ্চ কৰি দিব আপোনালোকে লগইন চিভিল ৰেজিষ্ট্ৰেচন আৰু নহলে মই ভিডিও ডেসক্ৰিপচনত আপোনালোকৰ লিংকটো দি দিম ডাইৰেক্ট আপোনালোকে লিংকত ক্লিক কৰিলে আপোনালোকে এইটো পেজত আহি যাব পাৰিব বন্ধু বান্ধৱীসকল এইটো পেজ তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে যে জিমেইল দেখা পাইছে আপোনালোকে জিমেইল একো নিদিব কিন্তু আপোনালোকে ইয়াতে একো নকৰিব আপোনালোকে ভালকৈ চাই যাব ভিডিওটো বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াতে একো কৰিব নালাগে ইয়াতে জিমেইল দেখা পাইছে আপোনালোকে ক্যাপচাৰ দেখা পাইছে এইবিলাক একো কৰিব নালাগে আপোনালোকে ওপৰত দেখা পাইছে যে 3 ডট ইয়াত 3 ডটত আপোনালোকে দেখা পাইছে তাতে আপোনালোকে ইফালে দেখা পাইছে যে এটা কাট চিন আপোনালোকে তাতে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব জেনাৰেল পাব্লিক আপোনাৰ ৰেজিষ্ট্ৰেচন কিবা আহি যাব তাৰপিছত আপোনালোকে জেনাৰেল পাব্লিক যেটো হেতুত আপোনালোকে সিলেক্ট কৰি দিব হেতুত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খুলিব আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইল নম্বৰ বা জিমেইলটো তাতে বহাই দিব তাৰপিছত আপোনালোকে ক্যাপচাৰ কোডটো বহাই দি ফেলে লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা ওটিপি আহিব আপোনালোকে ওটিপিটো বহাই দিব তাতে ওটিপিটো বহাৰ পিছতে আপোনালোকৰ সন্মুখত নতুন এনেকুৱাকৈ পেজ এটা খুলিব পেজটো খোলাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে বাৰ্থ ডেট বাৰ্থ বুলি তিনটা অপচন আছে আপোনালোকে তাতে কি কৰিব বন্ধু বান্ধৱীসকল এইবিলাকত একো ক্লিক কৰি নালাগে আপোনালোকে এই কৰ্নাৰত দেখা পাইছে যে তাতে আপোনালোকৰ 3 ডট বুলি এটা অপচন আছে এইটো 3 ডটত আপোনালোকে কি কৰিব ধুনীয়াকৈ ক্লিক কৰি দিব হেতু 3 ডটত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত দেখা পাইছে যে বাৰ্থ বুলি এটা অপচন আছে হেতু ক্লিক কৰাৰ পিছত আপোনালোকৰ তলত আহি যাব যে ৰিপৰ্ট বাৰ্থ আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেটটো সিলেক্ট কৰি দিব কোনটো ষ্টেট আপোনালোকে ষ্টেটটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব তাৰ পিছত স্ক্ৰলটো ডাউন কৰি ল'ব স্ক্ৰলটো ডাউন কৰাৰ পিছত তাৰ পিছত আপোনালোকে দেখা পাইছে যে ডেট অফ বাৰ্থ তাৰপিছত আপোনালোক কনফাৰ্ম ডেট অফ বাৰ্থ তাৰপিছত আপোনালোকে দেখা পাইছে যে জেন্ডাৰটো সিলেক্ট কৰাৰ পিছত আপোনালোকে আইডি আধাৰটো দি দিব আধাৰ দিয়াৰ পিছত আধাৰ নম্বৰ দি দিব তাৰপিছত আপোনালোকে সেইখন নামটো দি দিব ফাৰ্ষ্ট নেম লাষ্ট নেম মিডল নেম তাৰপিছত এছএমএছত দিব নালাগে এইবিলাক অটোমেটিকলি ফিল আপ হৈ যাব তাৰপিছত আপোনালোকে সেইখন নামটো আকৌ কনফাৰ্ম কৰি দিব সেইখন নামটো কনফাৰ্ম কৰি দিয়াৰ পিছত আপোনালোকে স্কুলটো আৰু অলপ ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত তাতে দেখা পাইছে যে ফাদাৰ ফাৰ্ষ্ট নেম লাষ্ট নেম মিডল নেম আপোনালোকে কি কৰিব ইংলিছত দি যাব এছএমএছটো অটোমেটিকলি সিলেক্ট হৈ যাব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব স্কুলটো অলপ ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত তাতে দেখা পাইছে মোবাইল নম্বৰ ইমেইল আধাৰ নম্বৰ এইবিলাক আপোনালোকে ধুনীয়াকৈ দি দিব যাতে একো ভুল নহয় এইবিলাক দিয়াৰ পিছত আকৌ আপোনালোকে স্কুলটো ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত তাতে দেখা পাইছে যে মাদাৰ ফাৰ্ষ্ট নেম লাষ্ট নেম এণ্ড মিডল নেম আপোনালোকে ইংলিছ নেমটো ধুনীয়াকৈ সিলেক্ট কৰিব তাৰপিছত ফিল আপ কৰাৰ পিছত আপোনালোকে এছএমএছটো অটোমেটিকলি সিলেক্ট হৈ যাব তাৰপিছত মোবাইল নম্বৰ জিমেইল দিলে দিব নদিলে নাই আধাৰ আইডিটো দি দিব তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ষ্টেট যেটো হয় আপোনালোকে ষ্টেটটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টৰ পৰা হয় আপোনালোকে হেতু ডিস্ট্ৰিক্টটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যেটো নেকি ব্লক হয় সাব ডিস্ট্ৰিক্ট আপোনালোকে সাব ডিস্ট্ৰিক্টটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ভিলেজ টাউন এটো আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ ভিলেজ যেটো হয় ভিলেজটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে পিন কোডটো বহাই দিব তাৰপিছত আপোনালোকে এইবিলাক একো ফিল আপ কৰিব নালাগে আপোনালোকে খালি পোষ্ট অফিচটো সিলেক্ট কৰি দিব পোষ্ট অফিচটো লিখাৰ পিছত আপোনালোকে তাৰপিছতে তলত দেখা পাইছে যে পিতৃ মাতৃ শাদী ঠিকনা আপোনালোকে তাতে দেখা পাইছে তাৰপিছত আপোনালোকৰ তলত ধুনীয়াকৈ গাইডলাইন এটা দি লিখা আছে যে পিতৃ মাতৃৰ শাদী ঠিকনা শিশুটিৰ জন্মৰ সময়ত হয়তো একে না যদি এইটো একে হয় তেনেহলে ইয়েস কৰি দিব আৰু নহলে নো কৰি দিব যদি একে আছে ইয়েস কৰি দিব আপোনালোকৰ নেক্সট স্টেপ আৰু ফিল আপ কৰিব নালাগে আৰু যদি একে নহয় তেনেহলে আপোনালোকে নো কৰি দিব নো কৰি দিলে লগত এনেকুৱা স্টেপ আহি যাব আপোনালোকে স্টেপ বিলাক ফিল আপ কৰি যাব লাগিব বন্ধু বান্ধৱীসকল স্কুলটো তাৰ পিছত আপোনালোকে ডাউন কৰিব ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ ইয়াতে লিখা আছে আপোনালোকৰ পিতৃ মাতৃৰ ঠিকনা হয়তে শিশুটিৰ জন্ম সময় ঠিকনা একে হয়নে এনেকুৱাকৈ যে গাইডলাইনটো লিখা আছে আপোনালোকে তাতে দেখা পাইছে আপোনালোকক আকৌ চিন দি মই দেখাই দি আছো এইটো আপোনালোকে ভালকৈ আৰু এবাৰ চাই লওক তাৰপিছত আপোনালোকে কি কৰিব যদি একে হয় তেনেহলে সৰু টিক বক্সটো আছে আপোনালোকে তাতে টিক কৰি দিব
আৰু যদি নহয় তেনেহ'লে আপোনালোকে টিক কৰিব নালাগে আপোনালোকে ইয়াতে যিবিলাক আছে ফৰ্ম ষ্টেপবিলাক আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি ল'ব যাতে এটা আখৰো ভুল নহয় আৰু এটা কথা যিবিলাক ষ্টাৰ মাৰ্ক লগোৱা আছে সেইবিলাক কিন্তু ফিল আপ কৰাটো জৰুৰী হয় আপোনালোকক কৈ দিছোঁ আৰু যিবিলাক ষ্টাৰ মাৰ্ক লগোৱা নাই সেইবিলাক আপোনালোকৰ ইম্পৰ্টেণ্ট নহয় তাৰপিছত আপোনালোকে কি কৰিব নেক্সট যেটো দেখা পাইছে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন আৰু এখন পেজ খোল খাই যাব আপোনালোকে পেজটো ধুনীয়াকৈ পঢ়ি চাব পাৰিব যে তাতে কি লিখা আছে নাই এতিয়া লিখা আছে যে মাতৃ বাসস্থান চহৰ বা গাঁও সাধাৰণতে মাতৃ থকা ঠাই আপোনালোকে আন্ডাৰলাইন দি দিছে আপোনালোকে চাই লওক ধুনীয়াকৈ এছএমএছত ইয়াতে লিখা আছে তাৰপিছত আপোনালোকে কি কৰিব স্কুলটো অলপ ডাউন কৰিলে তাতে তলত দেখা পাব যে বাসস্থান জন্ম সময় পিতৃ মাতৃৰ পৰা নকল কৰক তাৰপিছত আপোনালোকে কি কৰিব টিক মাৰ্ক লগাই দিয়াৰ পিছত আপোনালোকে এইবিলাক একো ফিল আপ কৰিব নালাগে অট'মেটিক আগতে যে ফিল আপ কৰিছে সেইবিলাক আপোনালোকৰ অট'মেটিক ফিল আপ হৈ যাব তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে একচুৱেলি ফাদাৰে কি হয় তাৰমানে পিতৃ তথ্য তাৰমানে ফাদাৰে কি কৰে এই কি হয় হিন্দু নে মুছলিম নে শিখ নে ইছাই এইটো আপোনালোকে চিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ফাদাৰ ইজ লেভেল তাৰপিছতে আপোনালোকে ফাদাৰ লেভেলছটো আপোনালোকে কিমানক লাগি পৰিছে এইটো আপোনালোকে এইটো কিমান ক্লাছক লাগি পৰিছে এইটো ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰি দিব তাৰপিছত ফাদাৰ অকুপেশ্যন আপোনালোকে এইটো খেতিয়ক দিব আৰু বেলেগ তাৰপিছতে মাদাৰৰ ইনফৰমেশ্যন দি দিব হিন্দু মুছলিম কি হয় দি দিব কিমান ক্লাছক লাগি পৰিছে এইটো আপোনালোকে সিলেক্ট কৰি দি দিব তাৰপিছত অকুপেশ্যন কি হয় এইটো আপোনালোকে দি দিব মাদাৰ অকুপেশ্যন কি হয় এইটো দি দিব বন্ধু-বান্ধৱীসকল মাদাৰৰ অকুপেশ্যনটো আপোনালোকে কিন্তু বহুত ভাবি চিন্তি আপোনালোকে দি দিব কিন্তু যাতে ভুল নহয় কোনো ধৰণৰ আপোনালোকে অকুপেশ্যনটো দিয়াৰ পিছত স্কুলটো অলপ ডাউন কৰিব স্কুলটো ডাউন কৰি আহিলে আপোনালোকে তাৰপিছতে দেখা পাইছে যে তলত আধাৰ ইনফৰমেশ্যন আপোনালোকে আধাৰ ইনফৰমেশ্যনত ইয়াতে তিনিটা অপশ্যন লিখা আছে মই চিন দি দিছোঁ আপোনালোকে অপশ্যনবিলাক ভালকৈ চাই ল'ব ভালকৈ পঢ়ি ল'ব আপোনালোকে তাৰপিছতে কি কৰিব স্কুলটো অলপ ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকক ফাৰ্ষ্ট বক্সত দেখা পাইছে যে এগেইন অফ দ্য মাদাৰ বন্ধু-বান্ধৱীসকল ফাৰ্ষ্ট বক্সত মানে প্ৰথম বক্সত আপোনালোকে তাতে দেখা পাইছে যে মাতৃৰ বয়স বিবাহৰ সময়ত কিমান আছিল আপোনালোকে এইটো বয়সটো সিলেক্ট কৰি দিব যাতে ভুল নহয় তাৰপিছতে আপোনালোকে যাই নেক্সট বক্সত আপোনালোকে এগেইন অফ দ্য মাদাৰ ইনকমপ্লিট মতলব এই জন্ম সময়ত মাতৃ সম্পূৰ্ণ বয়স মানে শেহতীয়া জন্ম সময়ত মাতৃৰ সম্পূৰ্ণ বয়স কিমান আছিল এইটো দি দিব তাৰপিছতে আপোনালোকে দেখা পাইছে যে ইয়াতে লেখা আছে আপোনালোকৰ জীৱিত সন্তানৰ সংখ্যা কিমান আছে তাৰমানে কিমান সন্তান জন্ম দিছে বা কিমান সন্তান আৰু জীয়াই আছে এইটো সন্তানক লৈ হেতু আপোনালোকে ধুনীয়াকৈ বিস্তাৰিত জানি উঠি ইয়াতে লিখি ল'ব এইটো বক্সত লিখাৰ পিছত আপোনালোকে স্কুলটো ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে প্ৰসৱ মনোযোগৰ ধৰণ আপোনালোকে তাতে দেখা পাইছে প্ৰসৱ মনোযোগৰ ধৰণ তাৰপিছতে দেখা পাইছে যে প্ৰসৱ পদ্ধতি তাৰপিছত দেখা পাইছে যে জন্ম সময়ত ওজন কেজি আপোনালোক প্ৰসৱ মনোযোগৰ সময়টো আপোনালোকে কি দিব নেচাৰেল হয় আপোনালোকে যদি নেচাৰেল দি দিব আৰু যদি নেচাৰেল নহয় আপোনালোকৰ যদি আপোনালোকৰ সিজাৰিং দি দিব তাৰপিছত আপোনালোকে ইয়াতে নৰ্মেল দি দিব তাৰপিছতে নেক্সট বক্সত আপোনালোকৰ বাচ্চাটোৰ ওজন কিমান আছে আপোনালোকে বাচ্চাটোৰ ওজনটো দি দিব তাৰপিছতে নেক্সট বক্সত আপোনালোকৰ দিয়া আছে যে প্ৰসৱৰ সপ্তাহ কিমান গৈছে আপোনালোকে যিমান সপ্তাহ হৈছে সেইটো সপ্তাহটো আপোনালোকে হিচাপ কৰি পেলাই ধুনীয়াকৈ তাতে লিখি দিব তাৰপিছত লিখি দিয়াৰ পিছত স্কুলটো অলপ ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকক ইয়াতে কৈছে যে ডকুমেণ্টছ টাইপ আপোনালোকে কি আপলোড কৰিব লাগিব আপোনালোকে কি আপলোড কৰিব ভোটাৰ আইডি হয় ভোটাৰ আইডি আপলোড কৰিব তাৰপিছত আপোনালোকে দেখা পাইছে যে ব্ৰাউজাৰ এণ্ড আপলোড আপোনালোকে এইটো ব্ৰাউজাৰ এণ্ড আপলোডত ক্লিক কৰি পেলাই আপোনালোকে কি দিব বিচাৰে সেইটো আপলোড কৰি দিব তাৰপিছত আকৌ ডকুমেণ্টছ টাইপ আছে আপোনালোকে ইয়াতে আদাৰ যিকোনো এটা ডকুমেণ্টছ দিব পাৰে আপোনালোকে ব্ৰাউজাৰ আপলোডত ক্লিক কৰিব ব্ৰাউজাৰ আপলোড দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পৰা ধুনীয়াকৈ এটা যিকোনো এটা আইডি আপোনালোকে আপলোড কৰি দিব তাৰপিছত আকৌ নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে পান কাৰ্ড সিলেক্ট কৰিব পান কাৰ্ড সিলেক্ট কৰাৰ পিছত আপোনালোকে আকৌ দেখা পাইছে যে ব্ৰাউজাৰ আপলোড আপোনালোকে তাতে ক্লিক কৰি ফালে ব্ৰাউজাৰ আপলোডত আপোনালোকে আপলোড কৰি দিব তাৰপিছত আপোনালোকে নেক্সট অপশ্যন দেখা পাইছে আপোনালোকে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ ধুনীয়াকৈ এখন পেজ এনেকুৱাকৈ খোল খাব পেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে সব আপোনালোকৰ অলৰেডি ফিল আপ কৰা আছে একো ফিল আপ কৰিব নালাগে তাৰপিছত আপোনালোকে নেক্সট
বক্সত ক্লিক কৰিব পাৰিব আপোনালোকে ইয়াতে দেখা পাইছে যিবিলাক আপোনালোকে ভালকৈ চাই ল'ব যে ভুল আছে নে আপোনালোকৰ শুদ্ধ আছে আপোনালোকে বাৰে বাৰে এইটো অলপ চাই ল'ব আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত আপোনালোকে নেক্সট বক্সত ক্লিক কৰাৰ পিছত আকৌ আপোনালোকৰ ডকুমেণ্টছবিলাক চাব দিব আপোনালোকে ডকুমেণ্টছবিলাক ভুল দিছে নে শুদ্ধ দিছে আপোনালোকে চাই ল'ব চাই লোৱাৰ পিছত আপোনালোকে নামবিলাক ভালকৈ চাই ল'ব নামবিলাক চাই লোৱাৰ পিছত আপোনালোকে এই সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা আহি যাব তাৰ পিছতে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন এনেকুৱাকৈ ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন ধুনীয়াকৈ ডাউনলোড কৰাৰ পিছত আপোনালোকৰ বছ আৰু একো কাম নাই আপোনালোকৰ হৈ গ'ল আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ এইটো পদলত ৰেজিষ্টাৰ কৰাৰ সময়ত যদি কিবা প্ৰব্লেম হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ কাৰণে নতুন আৰু এখন ভিডিঅ' লৈ আহিম আপোনালোকে কেনেকৈ ID বনাব কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰি পেলাই আপোনালোকে বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো এনে বহুত দীঘলীয়া আছে আজি ভিডিঅ' ইমানে শেষ কৰিলোঁ